নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আপোনালোকে আজি হয়তো থাম্বনেইলটো চাই হয়তো গম পাইছে যে কিহৰ ওপৰত ভিডিঅ'টো বনাই আছোঁ। হয় বন্ধুসকল, আজি আপোনালোকক জনাব গৈ আছোঁ যি PM-ৰ তৰফৰ পৰা যি ছ'লাৰ ছিষ্টেম দিছে, সেই ছ'লাৰ ছিষ্টেম আপোনালোকে কেনেধৰণে লাভ কৰিব আৰু ক'ত গ'লে আপোনালোকে লাভ কৰিব বা কি ধৰণৰ ইয়াতে ডকুমেণ্ট লাগিব, কেনেধৰণে আপোনালোকে এপ্লাই কৰিব, সকলোখিনি এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ মোবাইলতে এই কামটো কৰি ল'ব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যি মোবাইল আছে মোবাইলৰ আপোনালোকে প্লে ষ্ট'ৰত যাব লাগিব। ফাৰ্ষ্ট টাইম মই ইয়াৰ লাইটটো এবাৰ অফ কৰি লৈছোঁ, ঠিক আছে। প্লে ষ্ট'ৰত যাব লাগিব আৰু ইয়াতে আপোনালোকে চাৰ্চ কৰিব QRT, ঠিক আছে। QRT ইয়াতে QRT মাৰাৰ লগে লগে মই আগৰ মাৰা হৈ আছিলে QRT PM ছ'লাৰ যে হৈছে ঘৰ, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰিব ইয়াতে আৰু এটা এপছ দেখা পাব। ইয়াতে চাওক, ইয়াতে দেখা পাইছে আপোনালোকে QRT PM ছ'লাৰ ঘৰ, ঠিক আছে। এই এপছটো আপোনালোকে কি কৰিব লাগিব, ইনষ্টল কৰিব লাগিব। মোৰ প্ৰথমৰ পৰা ইনষ্টল হৈ আছে, গতিকে ইয়াতে মোৰ ইনষ্টল অ'পেন দেখাইছে। আপোনালোকৰ ইনষ্টল দেখাব, আপোনালোকে ইনষ্টলত ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে অ'পেন কৰি দিব। অ'পেন কৰি দিয়াৰ পিছত ইয়াতে এনেধৰণে অপশ্যনটো নাহিব, কাৰণ ইয়াতে মই CSC ID লগ ইন হৈ আছে। গতিকে এইটো যদি মই লগ আউট কৰি দিওঁ তেনেহ'লে লগ আউট হৈ যাব, আৰু যদি মই লগ ইন কৰি দিওঁ তেনেহ'লে তাতে IDটো মাৰি কিনে লগ ইন কৰিব লাগিব। মই ইয়াতে লগ আউট কৰি দেখাই দিছোঁ আপোনালোকক। চাওক, লগ আউট যেতিয়া কৰি দিব তেনেহ'লে এনেধৰণে পেজটো আহিব প্ৰথম। ইয়াৰ পাছত আপোনালোকে দেখা পাব ইয়াতে কেইবাটাও অপশ্যন দিয়া আছে। PM সূৰ্যা ঘৰ মুফ বিজুলী যোজনা ৱেলকাম দেখাইছে। আপোনাৰ লেটছ ষ্টাৰ্টত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনেধৰণে দেখা পাব, আৰু ইয়াতে চাওক আপোনালোকে 4টা অপশ্যন দেখা পাব লাগিব। CSC ভেলিড আপোনালোকে ক্লিক কৰিব লাগিব, আৰু যেতিয়া CSC ভেলিড ক্লিক কৰিব এনেকৈ ওলাব CSC ভেলিড লগ ইন। ইয়াতে যিটো আপোনালোকৰ CSC ID আছে ইয়াতে IDটো দিব, আৰু ইয়াতে আপোনালোকৰ পাছৱৰ্ডটো আপোনালোকে দি দিব, ঠিক আছে। মোৰ যি CSC ID আছিলে মই CSC IDটো মই দি দিছোঁ। দি দিয়াৰ পিছত আপোনালোকে পাছৱৰ্ডটো দি দিব। দি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে এই কেপচাটো আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। ইয়াতে ধৰি লওক 2 কিমান সুধিছে, ইয়াতে মই 3 দি দিলোঁ। দি দিয়াৰ পিছত আপোনালোকে কি কৰিব, লগ ইন অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব এনেধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াতে মই 2টা কৰিছিলোঁ যদিও ইয়াতে মানে কি ছাৰ্ভেটো অহা নাই, ঠিক আছে। তাৰপিছত ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেধৰণে পেজটো আপোনালোকৰ অ'পেন হৈ আহিব। ইয়াতে পোনপ্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ ইয়াতে মোবাইল নাম্বাৰটো কি হ'ব দিব লাগিব, ঠিক আছে। মই মোবাইল নাম্বাৰটো দি দিওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ, ঠিক আছে। মোৰ মোবাইল নাম্বাৰ দিয়া হৈ গ'ল, আৰু এতিয়া OTP আহিব। আপোনালোকে এইফালে চাব পাৰে, এটা OTPৰ কি কৰিছে, ভেৰিফাই OTP বুলি ইয়াতে এটা অপশ্যন দেখাইছে, ঠিক আছে। মোৰ OTP যে আহিছে মই OTPটো দি লওঁ, ঠিক আছে। মোৰ OTPটো দি দিলোঁ আৰু মই ছাবমিট অপশ্যনত ক্লিক কৰি দিলোঁ, ঠিক আছে। যেতিয়া ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব সেই OTPটো ভেৰিফাই হৈ যাব, ঠিক আছে। OTP ভেৰিফাই হোৱাৰ পিছত ইয়াতে আপোনাৰ সুধিব যে whether to consumer in interested solar installation under PM সূৰ্যা ঘৰ, ঠিক আছে। এতিয়া সুধিছে যে আপুনি ইণ্টাৰেষ্টেড হয় নে নহয়। যদি আপুনি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে ইয়াতে চিলেক্ট ফ্ৰম, ইয়াতে চিলেক্টত ক্লিক কৰক আৰু ইয়াতে য়েছ ক্লিক কৰক, ঠিক আছে। আৰু ইয়াতে তাৰপাছত লিখিছে যে আপোনালোকৰ তাতে আপোনাৰ যিটো ছ'লাৰ বহিব তাৰ কাৰণে আপোনাৰ জেগা আছে নে নাই, অৰ্থাৎ আপোনাৰ ঠাই আছে নে নাই। আপোনালোকে কি লিখক, য়েছ লিখি দিয়ক, ঠিক আছে। তাৰ তলত আপোনাৰ সুধিছে এপাৰ্টমেণ্ট বা আপোনালোকৰ ঘৰ য'ত আছে সেই ঘৰটো আপোনালোকৰ ভাড়া দিয়া ঘৰ নে নিজৰ ঘৰ। ইয়াতে চিলেক্ট কৰক। যদি আপুনি ভাড়া দিয়া হয় তেনেহ'লে ৰেণ্টত লিখক, যদি আপোনাৰ নিজৰ হয় তেনেহ'লে অনটিটোত ক্লিক কৰক। তাৰপাছত আহিল আপোনাৰ ইয়াতে সুধিছে আপুনি যোনখন ছ'লাৰ ল'ব সেইখন আপুনি নিজে ল'ব নে আপোনাৰ বেলেগৰ লগত শ্বেয়াৰ কৰি কিনিব, ঠিক আছে। ইয়াতে আছে শ্বেয়াৰ আৰু অন, ঠিক আছে। যদি আপুনি নিজৰ কাৰণে কিনে তেনেহ'লে অন দিয়ক, ঠিক আছে। তাৰপাছত আহিল কনজিউমাৰ নেম, অৰ্থাৎ আপোনাৰ নামটো কি, ইয়াতে নামটো আপোনাৰ লিখি দিব, ঠিক আছে। মই মোৰ নামটো লিখি দিছোঁ, ঠিক আছে। মই মোৰ নামটো লিখি দিলোঁ। লিখি দিয়াৰ পিছত আপোনালোকে দেখিছে ইয়াতে ষ্টেট আপোনাৰ কি হয়, ইয়াতে চিলেক্ট কৰি ধুনীয়াকৈ ষ্টেটটো দি দিয়ক। দি দিয়াৰ পিছত ইয়াতে দেখিছে আপোনাৰ আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম কি কৰিব লাগিব, ইয়াতে দিব লাগিব, ঠিক আছে। চাওক ডিষ্ট্ৰিক্টত ক্লিক কৰক। আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় আপুনি চাই ল'ব, প্ৰতিখন ডিষ্ট্ৰিক্টেই ইয়াতে অন্তৰ্ভুক্ত হৈ আছে, গতিকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ষ্টেট চিলেক্ট কৰাৰ পিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়ক। তাৰপিছত আহিল ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী, ঠিক আছে। আপোনাৰ ইলেক্ট্ৰিচিটি যে লৈ আছে
ক'ৰ পৰা লৈ আছে সেইটো ডিষ্ট্ৰিবিউটৰ কোম্পানীটো এটাই হয় আমাৰ। ইয়াতে ক্লিক কৰিলে আপোনালোকে দেখা পাই যাব। আপোনালোকে কি কৰিব, এইটো যিটো কনজিউমাৰ নাম্বাৰ দেখিছে আপোনালোকে, কনজিউমাৰ নাম্বাৰত আপোনালোকৰ যিটো বিলখনৰ যিটো নাম্বাৰ হয় সেই নাম্বাৰটো কি কৰিব ইয়াতে আপোনালোকে বহাই দিব। ঠিক আছে, মই বহাই দি লওঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ। যেতিয়া আপোনালোকে এই নাম্বাৰটো দি দিব, দি দিয়াৰ পিছত আপোনালোকে চাওক আপলোড ফটো ইয়ৰ ইলেক্ট্ৰিচিটি বিল, আৰু আপোনালোকৰ যিখন ইলেক্ট্ৰিচিটি বিল হয় এনেধৰণৰ, এই ইলেক্ট্ৰিচিটি বিলখন কি কৰিব আপোনালোকে ইয়াতে ধুনীয়াকৈ এটা ফটো মাৰি কিনে ইয়াতে ধুনীয়াকৈ আপোনাৰ টেগ ফটো কৰিব পাৰে, নহ'লে চুজ ফ্ৰম লাইব্ৰেৰী ইয়াতো ক্লিক কৰিব পাৰে। তাৰপাছত আপোনালোকে ফটোত যাব, ফটোত যে আপোনালোকৰ যোনখন ধৰি লওক আপোনাৰ ফটো মাৰি ৰাখিছে সেইখন আপোনালোকে ধুনীয়াকৈ কৈ কি কৰক JPG ফাইলত ধুনীয়াকৈ আপলোড কৰি দিয়ক। ঠিক আছে, আপলোড কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে ইমেইল দিব পাৰে, আৰু এইখিনি ফিল আপ নকৰিলেও কথা নাই, কোনো ধৰণৰ প্ৰব্লেম নাই। তাৰপাছত আপোনালোকে ইয়াতে কেপচাটো দেখিছে, কেপচাটো আপোনালোকে ফিল আপ কৰি দিয়ক। ঠিক আছে, কেপচাটো ফিল আপ কৰাৰ পিছত যিটো ঘৰ দেখিছে ইয়াতে টিক কৰি দিয়ক। টিক কৰি দিয়াৰ পিছত আপোনালোকে ছাবমিট অপশ্যন দেখিছে, ছাবমিটত ক্লিক কৰি দিয়ক। ঠিক আছে, ছাবমিট কৰি দিব, তেতিয়া আপোনালোকৰ ছাকচেছফুলি ৰেজিষ্টাৰ হৈ গৈছে বুলি ইয়াতে দেখাই দিব। ঠিক আছে, মোৰ ইয়াতে অলপ প্ৰব্লেমৰ কাৰণে মই আপোনালোকক দেখাব পৰা নাই, কাৰণ কিয় ইয়াতে মোৰ যিটো এইটো আছাম যিটো ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউট কোম্পানীটো ওলোৱা নাই, মানে নেটৰ প্ৰব্লেমৰ কাৰণে ওলোৱা নাই। গতিকে আপোনালোকে ধুনীয়াকৈ ইয়াতে আপলোড কৰি দিব, ফাইলটো ধুনীয়াকৈ আপলোড কৰিব। আপলোড কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ইয়াতে কেপচাটো বহাই ধুনীয়াকৈ ছাবমিট অপশ্যনত ক্লিক কৰিব, আৰু আপোনাৰ কাম শেষ। এনেধৰণে আপোনালোকে কৰক আৰু ধুনীয়াকৈ আপোনালোকে লাভ কৰিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক মই এটা জনাম যে এই যে আপোনালোকে ধুনীয়াকৈ এই চ'লাৰৰ কাৰণে এপ্লাই কৰিছে, কিমান টকা দিব লাগিব বা চৰকাৰে আপোনালোকক কিমান টকা ছাবচিডি দিব, গোটেইখিনি জনাম। ভিডিঅ'টো নেক্সট ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰক, আপোনালোকক জনাই আছোঁ। আৰু আজি ভিডিঅ'টো আপোনালোক এইখিনিয়ে জনালোঁ যে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব। যদি ভিডিঅ' চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।